হেল্ল' এভৰিৱান, আজি আকৌ আহি গ'লোঁ এছ ডিজাইনৰ টেবুল ক্লথখনৰ ছেকেণ্ড পাৰ্ট লৈ। ফাৰ্ষ্ট পাৰ্টত বাৰু দেখাইছোঁৱেই আপোনালোকক, চাইছেই চাগে। দুটা পাৰ্ট কৰি ল'ব লাগিব তেনেকৈ। তাৰপিছৰখিনি এইটো ভিডিঅ'ত দেখাই আছোঁ, ব'লকচোন। এনেকৈ দুটা পাৰ্ট কৰি ল'ব লাগিব। এই দুটা পাৰ্ট এতিয়া আমি জইন দিব লাগিব। ব'লকচোন, জইননো কেনেকৈ দিওঁ দেখাই দিওঁ আপোনালোকক। জইন দিবৰ বাবে আমি দুটা পাৰ্ট ওলোটাই ল'ব লাগিব, তেতিয়াহে জইনটো সন্মুখৰ ফালৰ পৰা গম পোৱা নাযাব। এয়া মই এনেকৈ ওলোটাই ল'লোঁ। এতিয়া সমান কৰি লৈ এটা এটা ভাগত চিলাই দিব লাগিব। আপোনালোকে যদি বিচাৰে গুঠি কিনেও জইনটো মাৰিব পাৰিব। মই বাৰু বেজিৰেই সিয়াই দিম। বেজিৰে সিয়ালে বেছি মোটা নহ'ব, মানে জইনটো দিয়া বেছি গম পোৱা নাযাব। এতিয়া এনেকৈ বেজিত ঊণে ভৰাই লৈছোঁ। ঊণ ভৰাই লৈ এনেকৈ চিলাই দিব লাগিব। চাওকচোন বাৰু মই কেনেকৈ দিছোঁ। এনেকৈ গোটেই লাইনটো চিলাই দিব লাগিব। এইখনৰ পৰা এটা চেইন লৈ আৰু সেই আনখনৰ পৰা এটা চেইন লৈ চিলাই দিব। চাব যাতে এই ভাগকেইটা অসমান নহয়। চিলাওঁতেই ভালদৰে সমান সমানকৈ লৈ চিলাই যাব, তেতিয়াহ'লে জইনটো গম পোৱা নাযাব। এতিয়া এনেকৈয়ে গোটেই লাইনটো চিলাই ল'ব লাগিব। এয়া মোৰ বাৰু চিলোৱা হৈয়ে গ'ল, দেখিছেনে? জইনটো একেবাৰে চিনি নাপায়। এতিয়া গোটেই ছাইডৰ বৰ্ডাৰকেইটা ৰেড কালাৰেৰে আকৌ গুঠিব লাগিব। ব'লকচোন বাৰু দেখাই দিওঁ আমি বৰ্ডাৰটোনো কেনেকৈ গুঠোঁ। এতিয়া বৰ্ডাৰটো গুঠিবৰ বাবে আমি এইটো কৰ্ণাৰৰ পৰা ষ্টাৰ্ট কৰিব লাগিব। চাওকচোন বাৰু মই ক'ৰ পৰা আৰম্ভ কৰিছোঁ। এনেকৈ এইটো কৰ্ণাৰতে আমি জইন দিব লাগিব ফাৰ্ষ্টতে। এনেদৰে জইন কৰি ল'ব লাগিব। এনেদৰে জইন কৰাৰ পিছত গোটেইকেইডাল ডাবল ক্ৰচেটে আমি হাফ ডাবল ক্ৰচে কৰিব লাগিব। এনেদৰে গোটেইকেইডাল ডাবল ক্ৰচেট হাফ ডাবল ক্ৰচে কৰি ল'ব আপোনালোকে। চাওকচোন বাৰু মই কেনেদৰে কৰিছোঁ। এইটো কৰ্ণাৰলৈকে কৰি যাব লাগিব এনেকৈ হাফ ডাবল ক্ৰচে। এতিয়া এই চেইনডালত আমি দুডাল হাফ ডাবল ক্ৰচে কৰিব লাগিব। এনেকৈ এডাল হাফ ল'ব, এনেকৈ দুডাল লৈ ঊণডাল একেবাৰে ওলাই দিব। এতিয়া আকৌ এডাল হাফ ডাবল ক্ৰচে কৰিব লাগিব। তাৰপিছত নেক্সট এই চেইনটোত আকৌ দুডাল হাফ ডাবল ক্ৰচে কৰিব লাগিব। হাফ ডাবল ক্ৰচে কৰি লৈ একেবাৰে ফাৰ্ষ্টৰ চেইনটোত এটা ডাবল ক্ৰচে কৰি লৈ তিনিডাল চেইন দিব লাগিব। চাওকচোন বাৰু মই কেনেদৰে দিছোঁ। এনেকৈ এইটো চেইনত
হাফ ডাবল ক্ৰচে কৰি লৈ ইয়াতে 3ডাল চেইন দিব। 3ডাল চেইন দি এই জইনটোত একেবাৰে উণ্ডাল ওলাই দিব। আকৌ সেই আগৰটোৰ নিচিনাকৈয়ে গোটেইকেইডাল ডাবল ক্ৰচেট এডাল এডাল হাফ ডাবল ক্ৰচে কৰি যাব লাগিব। এনেকৈ আপোনালোকে গোটেই বৰ্ডাৰটো গুঠি ল'ব। এয়া মোৰ বৰ্ডাৰটো দিয়া হৈ গ'ল। বৰ্ডাৰটো একেবাৰে আমি য'ত আৰম্ভ কৰিছিলোঁ আপোনালোকে তালৈকে গুঠি ল'ব। তাত মই এতিয়া জইনটো কেনেকৈ দিয়ে সেইটো দেখাই দিম। এয়া মই এইখিনিলৈকে গুঠি লৈছোঁ। আপোনালোকক বাৰু এতিয়া জইনটো কেনেকৈ দিয়ে সেইটো দেখাই দিম। ইয়াতে আমি আকৌ হাফ ডাবল ক্ৰচে কৰিব লাগিব। এডাল হাফ ডাবল ক্ৰচে কৰি আগতে যেনেকৈ কৰিছিলোঁ তেনেকৈ এতিয়া এইটোতো এনেকৈ কৰি দিব লাগিব। কৰি লৈ এই ফাৰ্ষ্ট আমি য'ত ষ্টাৰ্ট কৰিছিলোঁ তাতেই এনেকৈ জইন দি দিব। জইন কৰি উণ্ডাল কাটি দি দিব। এয়া মোৰ গোটেই বৰ্ডাৰটো কমপ্লিট হৈ গ'ল। এইটো ভিডিঅ'ত বাৰু এইখিনিয়ে দেখালোঁ। নেক্সট ভিডিঅ'ত আকৌ ফুলটো কেনেকৈ বনায় সেইটো দেখাই দিম। এই ডিজাইনটো আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব নাপাহৰিব। আৰু যদি কিবা বুজি পোৱা নাই তেতিয়াহ'লে মোক কমেণ্টত সুধিব পাৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। পুনৰ নতুন এটা ভিডিঅ'ত নতুন এটা ডিজাইন লৈ আকৌ লগ পাম। আজিলৈ ইমানেই। বাই বাই।